আজি আহিছে আমাৰ ঘৰলৈ মাহীহঁত, যিহেতু বহুত দিনৰ মূৰত আহিছে আৰু আজি অহাৰ কাৰণটো হ'ল বহুত বেছি স্পেচিয়েল। ৰ'ব কাৰণটো কৈ আছো দেই, কিন্তু মোৰ কাৰণেহে অলপমান স্পেচিয়েল। আৰু মাহীহঁত অহাৰ পাছতে লুচি পুৰি দিলে, যিহেতু সোনকালে আহি পালে। আৰু এইফালে মাহী আৰু মাহী ছোৱালী লাকি আৰু সকলোৱে মিলি পেলাই খাই আছে, আৰু লগতে মই বহি আছো, যিহেতু মাহীহঁত সোনকালে ঘৰলৈ যাব আৰু লাকিক আমাৰ ঘৰতে থৈ যাব। আৰু একচুৱেলি তাই এটা কামতে আহিছিলে আমাৰ ঘৰত থকাকে। আমাৰ জোনালীয়ে আমি আহিম বুলি কেক বনাই থৈছে, সেইটো কাৰণে এতিয়া সকলোকে আমি দিওঁ আৰু এক পিচ কৰি মৰমত বনাই থোৱা বস্তু যেতিয়া আৰু মই মাহীহঁত আহিব বুলি শুনা আগতেই মই কেক এটা বনাই থলো, আৰু কেকটো ইমানেই বেছি মেল্ট হৈ গৈছে, যিহেতু গৰম বহুত, আৰু যিটো ডিজাইন দিম বুলি ভাবিছিলো একো ডিজাইনে নহলে। আৰু আমিও কেক খাই ললো, আৰু অলপমান পাছতে মহাক আৰু আব্বাক ভাত দিলে। সঁচাকে সেইখিনি টাইম যে কেনেকে গ'ল গমেই নাপালো। এতিয়া আকৌ যোৱা টাইম আহিয়ে গ'ল, আৰু মোৰ কাৰণে এইটোৱে স্পেচিয়েল আছিলে, যিহেতু লাকি থাকিব, আৰু আমাৰ ঘৰত তেনেকে এদিনো থকা নাই, এইবাৰ ফাৰ্ষ্ট টাইম। আৰু এয়া মাহীহঁত যাবলৈ ওলাইছে, এতিয়া আগবঢ়াই থবলৈ আহিল। আৰু এয়া তাকে মাহীহঁতো গ'ল, আৰু মা কাটিলে আম, আৰু আজি দিনটো এনেকে গ'ল।